দীৰ্ঘদিন বিৰতিৰ পিছত পুনৰ কলিয়াবৰ চাহ বাগিচাত দুটাকৈ বাঘে বিচৰণ কৰা কথা পোহৰলৈ আহিছে আৰু আজিৰ দিনটোত বাঘে বাগানত চৰিবলৈ অহা এটা গৰু ইতিমধ্যে নিধন কৰিছে। আৰু এই মুহূৰ্তত মই সেই কলিয়াবৰ চাহ বাগিচাৰ নগা পথাৰত আছোঁ আৰু এই স্থানতে পাহাৰৰ নামনিত আৰু বাগানৰ মাজত এজনী গৰু বাঘে নিধন কৰিছে। আৰু ইয়াৰ স্থানীয় লোকে যিসকলে বাগানত গৰু চৰাই আছিল তেওঁলোকে দুটাকৈ বাঘ প্ৰত্যক্ষ কৰিছে আৰু এই পাহাৰৰ নামনিতেই দুটাকৈ বাঘে এজনী গৰু নিধন কৰাৰ কথা ইতিমধ্যে আমি গম পাইছোঁ। আৰু এই মুহূৰ্তত যিহেতু এই বাগিচাত গৰু চৰাই থকা এজন লোক আছে, আমি তেওঁৰ পৰা আচলতে জানিম কেইটাকৈ বাঘ তেওঁ দেখিছিলে, ক'ত দেখিছিলে বাঘটো আপুনি? সেইফালৰ পৰা এটা ওলালে, সেইফালৰ পৰা আৰু আমি গৈ আছিলোঁ গৰু লৈ, মানে নেমু ছিঙিম বুলি, নেবু বাৰী আছে তাত, নেবু ছিঙিম বুলি গৈ আছোঁ, ঘপককৈ ওলাই এটেক কৰিলে। কেইটা বাঘ আছিলে? বাঘ দুটা আছিলে। কি বাঘ? এইটো আঁচ আছে যে ঢেকীয়াপতীয়া বাঘ। হয়। কেইটা আছিলে? দুটা। ডাঙৰ ডাঙৰ নেকি? ডাঙৰ ডাঙৰ দামৰা গৰুৰ নিচিনা। গৰুটো মাৰি দিলে নেকি? হা? গৰুটো মাৰি দিলে? মাৰি দিলে। কাৰ গৰু এয়া? এইটো আমাৰ গাঁৱৰে গৰু হয়। গাঁৱৰে গৰু। এতিয়া ফৰেষ্টৰ মানুহ আহিছে নাই? আহিছে। নিশ্চয়কৈ ইয়াৰ বাগানৰ যিসকল শ্ৰমিকৰ গৰু, একাংশ শ্ৰমিকে ইয়াত চৰাই থাকে এই বাগিচাৰ মাজতে। আৰু এই বাগিচাৰ কাষতে থকা নগা পথাৰ আৰু যি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পাহাৰৰ নামনিতেই এজনী গৰু ইতিমধ্যে বাঘে নিধন কৰিছে। আৰু গৰুজনী নিধন কৰি বাঘ দুটা ইতিমধ্যে হাবিত আত্মগোপন কৰি আছে। হয়তো যিকোনো মুহূৰ্তত সেই বাঘ দুটা পুনৰ ওলাই আহি সেই গৰু নিধন কৰা গৰুজনী হয়তো ভক্ষণ কৰিব। আৰু এই মুহূৰ্তত ইয়াত যিহেতু বন বিভাগৰ লোকো আহিছে বাঘটো নিৰীক্ষণ কৰিবলৈ, কিয়নো বাগিচাত কৰ্মৰত শ্ৰমিকে ইতিমধ্যে উল্লেখ কৰিছে যে দুটাকৈ ঢেকীয়াপতীয়া বাঘ তেওঁলোকে প্ৰত্যক্ষ কৰিছে আৰু এজনী গৰু ইতিমধ্যে নিধন কৰিছে এই নগা পথাৰত। আৰু তাৰপিছতে এই স্থানত শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয়ত দুগৰাকীকৈ বনকৰ্মী ইয়াত উপস্থিত আছে। আমি তেওঁলোকৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম যে আপোনালোকে খবৰ লাভ কৰিছে বাঘ কেইটা বাঘ ওলাইছে বুলি খবৰ লাভ কৰিছে? হয়, আমি ইতিমধ্যে ডিউটিত আহিছিলোঁ আমাৰ নিয়মীয়া পেট্ৰলিঙত। অহাৰ লগে লগে মানে ইয়াত গৰু এটা মাৰা দেখি গৰখীয়া হুলস্থুল কৰাত আমি দেখা পালোঁ। বাঘ দুটা দেখা পাইছোঁ। দুটাৰ মানে এটা মানে বাওঁ ছাইডে সোমালে, এটা সোঁ ছাইডে। আমাৰ যিখন গৰু মাৰিলে ডাঙৰ মাইকী গৰু হয়। হয় হয়। কিমান দিনৰ মূৰত বাঘ আকৌ ইয়াত ওলাইছে? বাঘটো আচলতে ৰিজাৰ্ভৰ ভিতৰ ফালেতো আছেই, আমাৰ পাহাৰ ছাইডে, নদী ব্ৰহ্মপুত্ৰ ছাইডে, কিন্তু আজি প্ৰথম ইফালে আমি দেখা পালোঁ দুটা হয়। নিশ্চয় এই মুহূৰ্তত বন বিভাগে উল্লেখ কৰিছে যে দুটাকৈ ঢেকীয়াপতীয়া বাঘ তেওঁলোকে ইয়াত স্থানীয় লোকৰ খবৰ ভিতৰত আহি তেওঁলোকে উপস্থিত আৰু তেওঁলোকে প্ৰত্যক্ষ কৰিছে যে দুটাকৈ বাঘ এজনী গৰু নিধন কৰি ইতিমধ্যে কাষৰে হাবিত আত্মগোপন কৰি আছে। বা কিছু মুহূৰ্তৰ পিছতে সেই বাঘ দুটা হয়তো পুনৰ ওলাই আহিব, সেই নিধন কৰা গৰুজনী ভক্ষণ কৰিব। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে দীৰ্ঘদিন পিছত পুনৰ কলিয়াবৰ চাহ বাগিচা এতিয়া বাঘৰ আতংকই বিৰাজ কৰিছে আৰু এক প্ৰকাৰ এই অঞ্চলত চৰি ফুৰা গৰু নিধনত নামি পৰিছে দুটাকৈ ঢেকীয়াপতীয়া বাঘে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।